এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটি ভয়ংকৰ ঘটনাৰ খবৰ। খুমটাইৰ বঢ়িয়াল গাঁৱত প্ৰতিদিনাই বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। কালি নিশা বঢ়িয়াল গাঁৱৰ দুজনকৈ ব্যক্তিয়ে প্ৰাণ হেৰুৱাই এই হাতী মানুহৰ সংঘাতত। বহু লোকে হেঁপাহেৰে সজা আপোন ঘৰখন ভাঙি টচ নচ কৰে বন্য হস্তীয়ে। হেল্ল' হেল্ল' এই তই পটককৈ চাঙলৈ আনা। আৰে কামৰ সময়ত ফোন কৰি নাথাক না। আৰে বাবা বেছি দেৰি নহয় বে, পটককৈ ইম্পৰ্টেণ্ট কথা আছে, জল্দি আনা। ঠিক আছে মই সোনকালে ঘূৰি আহিম দেই। অঁ হ'ব, জল্দি আহ জল্দি আহ। কিয় মাতিছিলি? কথা আছে, বহুত কথা আছে। আৰে এনে কেলে মাৰি থাক, কাম লগাই আছোঁ ভাই। আৰে এনেই মতা নাই অ', বহুত কথা আছে। কি কথা আছে জল্দি ক। কৈ আছোঁ, মোৰ লগত আহ ব'ল। গাঁৱৰ কথাবোৰটোতো তই গম পাইছই, হাতীয়ে মানুহ মাৰিছে, খেতি ধ্বংস কৰিছে, চবফালে মানে অশান্তি আৰু। সোমেশ্বৰ দাইটিয়ে কথাখিনি আগতেই জানিছিল। সোমেশ্বৰ দাইটিয়ে ডাঙৰীয়া সপোনত দেখা পাইছিল। আঘোণ মাহৰ আৰম্ভণিতে গাঁৱৰ মানুহখিনিক একেলগে ভোগ এটা দিয়াৰ কথা কৈছিল। কিন্তু খেতি বাতিত লাগি থাকোঁতে হয়তো গাঁৱৰ মানুহে কথাবোৰ পাহৰিলে আৰু ভোগ দিয়াও নহ'ল। আৰু ভোগ দিয়া নহ'লে গাঁৱলৈ এটা ডাঙৰ বিপদ আহিব বুলি কৈছিল। আৰু তইতো জানই, গাঁৱলৈ আহিবলগীয়া বিপদৰ আগজাননী ডাঙৰীয়াই সোমেশ্বৰ দাইটিক দি আহিছে। এতিয়া ভোগটো দিয়া নহ'ল বাবে আমাৰ গাঁৱত হাতীৰ উপদ্ৰৱ চলি আছে। চাৰিওফালে গোটেই অশান্তিয়ে আৱৰি ধৰিছে। তই কোৱা কথাখিনি সঁচা, কিন্তু ইয়াৰ সমাধানটো সোমেশ্বৰ দাইটিয়েহে দিব পাৰিব। আৰে সোমেশ্বৰ দাইটি থকাহেঁতেনতো এইবোৰ হ'বলৈ নাপায় ন। সোমেশ্বৰ দাইটি ক'লৈ গ'ল? দাইটি আৰু বহুতকেইজন মানুহ যোৱাটো সপ্তাহতে তীৰ্থ ভ্ৰমণলৈ গ'ল। কথাটো বৰ বেয়া হ'ল। কথা এটা শুন, কথাখিনি তোক কোৱাৰো বহুত যুক্তি আছে গম পাৱ। কি যুক্তি আছে? সোমেশ্বৰ দাইটিৰ অনুপস্থিতিত আমি কিবা এটা কৰিব পাৰোঁ নি চাওঁচোন। পগলা হ'লি নি? মৰিবলৈ বুদ্ধি পাঙিছ। চা ভাই, কথাবোৰ অলপ ভাবি চাবি, তই পাৰিবি। মোৰ তোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তোক অকলে কৰিবলৈ কোৱা নাই, ময়ো তোক কৰিম সহায়। কথাবোৰ ভাবি লৈ জনাবি, ব'ল এতিয়া গৈ থাকোঁ। তই পাৰিবি মোৰ তোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস। সোমেশ্বৰ দাইটিৰ অনুপস্থিতিত আমি কিবা এটা কৰিব চাওঁচোন। ই নতুনকৈ ডেকা হৈছেতো, বেটাৰ তেজ উতলি আছে। ই নিজেও মৰিব, মোকো মাৰিব। ৰবীন তোৰ গাড়ী আকৌ সময়ৰ দৰে তোৰ গাড়ীৰ চকা মাথো তই এটা কথা শুনি ল। কোন তই আৰু কি কথা শুনিব লাগে তোৰ? ৰবীন তই মোক চিনি নাপাব মই জয়া। ৰবীন ভয় নকৰিবি মই তোৰ একো অনিষ্ট নকৰো। তোৰ হিতৰ গাঁওখনৰ চিন্তা কৰি দুটামান কথা। কি কথা? তই গাঁৱৰ মানুহক সহায় কৰিব পাৰিবি। কেনেকৈ? গাঁৱৰ নামঘৰৰ হৈ থকা ধনকেইটা কামত আহি গাঁৱৰ ৰাইজৰ বিপদত যদি সেই ধনখিনি নিদিয়ে কেতিয়া আনিব? তই ঠিকেই কৈছ জয়াল, এই বিষয়ে মই গাঁওবুঢ়াৰ লগত কথা পাতিম। গাঁৱৰ কোনো এজন জৰিয়াই সেই ধন নিদিয়ে।
যদি সেই ধনটো ওলাই দিয়ে সিহঁতৰ কি হ'ব সেইবাবে এটা যুক্তি দিছোঁ কি বুদ্ধি তই সাহসী ল'ৰা তই পাৰিবি গাঁৱৰ নামঘৰৰ ভাঙি তাৰ পৰা ধন আনি গাঁৱৰ প্ৰয়োজনৰ মাজত বিলাই দে তাৰমানে তই মোক চুৰ কৰিব কৈছ যি দুষ্কাৰ্যত সহায় কৰে সেয়া কেতিয়াও দুষ্কাৰ্য হ'ব নোৱাৰে তই পাৰিবি ৰবিন পাৰিবি মই আহিলোঁ ভাই সমাধান মই দিম তোক ফোন কৰিম মই ওলাই আহিবি খুমটাইৰ বঢ়িয়াল গাঁৱত হাতী আৰু মানুহৰ সংঘাত চলি থকাৰ মাজতে কিছু লোকে সুযোগ লয় এই সংঘাতৰ গাঁৱৰ ৰাইজ বন্যহস্তী খেলাত ব্যস্ত হৈ থকাৰ সুযোগ লৈ কিছু লোকে চুৰি কৰে গাঁওখনৰ কেইবাটাও নামঘৰত লুটি নিয়ে নামঘৰৰ দান পাত্ৰত থকা বহুখিনি ধন কথাটো বহুত বেয়া হ'ল বুজিছ একো বেয়া কথা হোৱা নাই আমি একো বেয়া কাম নাই কৰা আমি সহায় কৰিলোঁ নামঘৰৰ পৰাহে পইচা চুৰ কৰি সহায় কৰিছোঁ এইবোৰ বেয়া কথা নহয় জানো এতিয়া চেনেলবিলাকত অকল আমাৰ কথাকে ওলাই আছে কেনেবাকৈ যদি ফচিবলৈ হয় ন এইবোৰ বহুত ডাঙৰ কথা হ'ব ন তোক এই ফচি মৰা বুদ্ধিবোৰ কোনে দিছিলে বাৰু এতিয়া পাপে চুব আমাক আৰে একো পাপ কৰা নাই আমি ঠিক আছে আৰু এবাৰেই চুৰ কৰিম এবাৰেই মানুহক সহায় কৰিম কিন্তু এইবাৰ আমাৰ গাঁৱৰ নামঘৰটোত চুৰ কৰিম কি উদ্দেশ্য লৈ আহিছ মই সকলো জানিব আপুনি আপুনি কোন মোৰে ছত্ৰ ছায়াত থাকি তই মোৰে প্ৰাসংগিকতাৰ কথা সোধ হে ডাঙৰীয়া অনুৰোধ কৰি আমাক বাট মোকলাই দিয়ক গাঁৱৰ হিতৰ কথা চিন্তা কৰি আমি এই কামটো কৰিব ওলালোঁ অধম জয়ালৰ কথাৰ পাকচক্ৰত পৰি কি গাঁওবাসীৰ হিতাৰ্থে ভাবিছোঁ সকলো জানিব পাৰিছোঁ এতিয়াই অহা পাতে পাতল এই ডাঙৰীয়াৰ উপস্থিতি নামঘৰ ভাগত
কোনো দুষ্কাৰ্য হ'ব নোৱাৰে। গাঁওখনৰ হিতৰ কথা চিন্তা কৰি বিপদৰ আগজাননী তহঁতক কেতিয়াবাতে দিছিলোঁ। পৰিত্ৰাণৰ উপায় তহঁতক দিছিল, কিন্তু গাঁওবাসীৰ সময় নহয়। এয়া তহঁতৰ পাপৰ ফল ভুগি থাক এতিয়া। আমাক কিবা এটা সমাধান দিয়ক। নাই, কোনো সমাধান নাই। হে ডাঙৰীয়া, গাঁৱৰ বহুকেইজন মানুহৰ খেতি নষ্ট হ'ল, বহুতৰ সপোনৰ ঘৰটো ভাঙি তহিলং কৰা হ'ল, বহুজনে নিজৰ প্ৰাণ হেৰুৱালে। আমাক উপায় দিয়ক ডাঙৰীয়া। সকলোবোৰ দেখিছো আৰু বুজিছো। মোৰ ওচৰত ইয়াৰ সমাধান নাই। বন্য হস্তীবোৰ জলপথেৰে গাঁৱলৈ আহিছে। তই সমাধান বিচাৰি অনতিপলমে জলদেৱ গাছ। তেওঁ নিশ্চয় কৰিব সমাধান। ৰবিন 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 তই কি কৰিবলৈ ওলাইছ? হৰি গলি তই মই দিয়া এই ডাঙৰীয়াৰ পৰিবি তই। জয়াল, এইবাৰতো কুবুদ্ধিত প্ৰকোপত নপৰোঁ মই। ইয়াৰ পৰিণতি ৰবিন, সাৱধানে থাক। হ'ব, সাজু আছো মই। হে জল নাৰায়ণ, পৰিত্ৰাণ দিয়ক আমাক। হে জল নাৰায়ণ, পৰিত্ৰাণ দিয়ক আমাক। হে জল নাৰায়ণ, পৰিত্ৰাণ দিয়ক আমাক। ৰবিন, সকলোখিনি বুজিব পাৰিছোঁ মই। তোমালোকৰ গাঁৱৰ সমস্যা নিশ্চয় সমাধান হ'ব, কিন্তু তাৰ আগতে তোমালোক মানৱ সমাজে এটা কথা মনত ৰাখিব লাগিব যে কেৱল তোমালোকেই আপোন কাৰোবাক হেৰুওৱা নাই, কেৱল তোমালোকেই ঘৰ হাৰা হোৱা নাই। এই যে বনৰীয়া জন্তুকেইটা অনাই বনাই খাদ্য বিচাৰি ঘূৰি ফুৰিছে, সিহঁতক তোমালোকৰ মানৱ সমাজে ঘৰ হাৰা কৰিছা। সিহঁতেও আপোন কাৰোবাক হেৰুৱাইছে। যোৱা এতিয়া তুমি। এই বন্যহস্তীৰ জাকটো জলপথেৰে আহিছিল আৰু এই পথেৰেই আকৌ বাট ল'ব। কথা দিলোঁ মই তোমাক। ভাল প্ৰভু, মই আহিছোঁ এতিয়া।